জুবিন দাৰে শেষ মুভি ৰৈ ৰৈ বিনালেখন ৰিলিজ হোৱা আজি 4টা দিনেই হ'ল। বিয়াৰ পাছত আৰু কৰ্মসূত্ৰে যিহেতু অসমৰ বাহিৰতেই থাকিবলগীয়া হৈছে, সেয়েহে মনটো অলপ বেয়া লাগি আছিল যে তেওঁৰ মুভিখন চাবলৈ নেপাম বুলি। কিন্তু আমি নিজকে বহুত ভাগ্যৱান বুলি ক'ব লাগিব, কিয়নো অসমৰ বাহিৰত থাকিও যে জুবিন দাক শেষবাৰৰ বাবে ছবিগৃহত আমি চাবলৈ যাব পাৰিছোঁ, সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। সেইবাবে ভাবিলোঁ আপোনালোকৰ লগতো ইয়াতনো মুভিখনক লৈ কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে তাকে শ্বেয়াৰ কৰোঁ। আমি জাষ্ট আহি পালোঁ আৰু টিকেট অনলাইন কৰা নাছিলোঁ, কাৰণ এইটো মলত প্ৰথমবাৰ আহিছোঁ, চ' নাজানিছিলোঁ কেনেকুৱা মলটো হয়। চ' আহি কেনে যেতিয়া বুক কৰিব গৈছিলোঁ, বুকিং কাউণ্টাৰ যিজন মানুহ আছিলে তেওঁ সুধিছে এখন মুভিখনত কি আছে, কি ষ্টৰি হয়, মানে লাষ্ট শ্ব'টো বহুত হাউচফুল গৈছে। যিটো প্ৰথম শ্ব' আছিলে 1টা বজাত আছিলে, আমাৰ দেৰি হোৱা কাৰণে আহি নাপালোঁ। চ' তেওঁক ক'লোঁ আৰু জুবিন দাৰ ষ্টৰিটো। তাহাঁতে কৈছে আৰু আমি যদি লেংগুৱেজটো বুজি পালোঁ হয় নিশ্চয় তাহাঁতেও মানে চালে হয় বুলি ক'লে। শুনি ভাল লাগিল আৰু। চ' ৱেইটিং 4টা বজালৈকে, 4টা বজাত আছে আমাৰ শ্ব'। এতিয়ালৈকে এণ্ট্ৰি হোৱা নাই, চ' আমি দুটাই এনেকৈ বহি আছোঁ। তাই গুৰগাঁৱৰ পৰা আহিছে মুভি, তাতে গুৰগাঁৱত অকলে চাব লাগিব, ভাল লগা নাছিলে, কোনো লগ নাছিলে, যিহেতু কাকো চিনি নাপায়, তাই ৰিচেণ্টলি শ্বিফ্ট হৈছে গুৰগাঁৱত। তো তাইক ময়ো মাতি দিলোঁ ইয়াতে একেলগে চাওঁ বুলি। ভিতৰলৈ সোমাই গ'ল, অলপ সময়ৰ কাৰণে এনেকুৱা লাগিল যেন আমি অসমৰহে কোনোবা চিনেমাগৃহত এই মুভিখন চাবলৈ আহিছোঁ। আৰু চাওকচোন, হুইল চেয়াৰত বহি হ'লেও এই মানুহজন আহিছে, বয়সস্থ মানুহজন জুবিন দাক শেষবাৰলৈ চাবলৈ। আৰু এইদৰে মুভিখন ষ্টাৰ্ট হ'ল, আৰু যিসকলে এই মুভিখনৰ ট্ৰেইলাৰ চাইছে তেওঁলোকে হয়তো অলৰেডি জানে যে মুভিখনত জুবিন দাই এজন অন্ধ মানুহৰ ৰোল প্লে' কৰিছে। খুব ধুনীয়া এক্টিং, আৰু গীতৰ কথানো কি ক'ম, সেইটো সদায়ে তেওঁৰ চিৰযুগমীয়া গীত আৰু ধুনীয়া গীত গায়, সেইটো সকলোৱে জানে। তাৰ লগতে কিছুমান শ্বট লোৱা হৈছিলে সাগৰৰ পাৰত, সেই সাগৰৰ পাৰৰ যিবোৰ চিন আছিলে এইবোৰ চাই বুকুখন যেন খুন্দা মাৰি ধৰিছিলে ক'ৰবাত, আৰু চিঞৰি চিঞৰি ক'বলৈ মন গৈছিল যে জুবিন দা আপুনি সেই সাগৰৰ পাৰলৈ কিয় গৈছিল। এনেকুৱা লাগিছিল যে তেওঁ জীৱন্ত হৈ আকৌ ঘূৰি আহিব নেকি আমাৰ মাজত। মুভিখনৰ শেষত এনেদৰে কিছুমান তেওঁৰ অফ স্ক্ৰীণ কিছুমান ভিডিঅ' ৰেকৰ্ড কৰা হৈছিলে, যিবোৰ এনেকৈ লাষ্টত লগাই দিয়া হৈছিলে। চাই যে ইমান মনটো ভাগি পৰিছিল, হাঁহি মাতি থকা মানুহ এজন কেনেদৰে আমাৰ মাজৰ পৰা হঠাৎ এনেদৰে নাইকিয়া হ'ল, এতিয়াও বিশ্বাস নহয়। চালোঁ মুভিখন, ভাষা নাই, কি ভাষাৰে বুজাব নোৱাৰোঁ। তাৰমানে তেওঁৰ এইখন যে লাষ্ট মুভি হ'ব কেতিয়াও ভবা নাছিলোঁ। স্ক্ৰীণক দেখাৰ লগে লগে মানে এনেকুৱা হৈছে যে হাৰ্ট বিটটো ৰখি গৈছে নেকি ক'ৰবাত। মানে চব শান্ত হৈ পৰিছে, পৰিৱেশটো ইমান এটা শান্ত হৈ পৰিছে। তেওঁ অহাৰ লগে লগে মানে কোনেও চাগে এইটো এক্সপেক্ট কৰা নাছিলে তেওঁক যে এনেকৈ দেখা পাম লাষ্টবাৰৰ বাবে। বাকী যি নহওক, মুভিখন কাহিনীটো কি মই এতিয়া ক'বলৈ নাযাওঁ, কাৰণ তেওঁ যিহেতু বিচাৰিছিলে সকলোৱে মুভিখন আহি হলত এবাৰ চোৱাটো, চিনেমা হলত। চ' মই আপোনালোক সকলোকে ৰিকুৱেষ্ট কৰিম, আৰু ৰিকুৱেষ্ট কৰিবও নালাগে, মই জানো প্ৰত্যেক অসমীয়াই এইখন মুভি য'তেই নাথাকক কিয় তেওঁলোকে চাবই। যেনেকৈ আমিও আজি এতিয়া নয়দাৰ পৰা চাই আছোঁ, গ্ৰেটাৰ নয়দাৰ পৰা। নয়দাৰ চিনেমাগৃহতো যে ইমানখিনি ভিৰ হ'ব অসমীয়া মানুহৰ ভবা নাছিলোঁ, কিন্তু মনত কোনোবাই নহয় কোনোবা কোণত আছিল যে জুবিন দাক শেষৰবাৰ এনেকৈ চাবলৈ সকলোৱে আহিব। আমিও যেনেকৈ বিচাৰি বিচাৰি আহিছোঁ ক'ত ক'ত মুভিখন এতিয়া চলি আছে। থেংক ইউ ক'ব খোজোঁ যে ইয়াতেও মুভিখন লগাইছে, যিহেতু আমি অসমৰ বাহিৰত থাকোঁ, ইয়াতে লগোৱাৰ কাৰণে মুভিখন চাবলৈ পাইছোঁ, জুবিন দাক শেষৰবাৰৰ কাৰণে চাবলৈ পাইছোঁ। কেতিয়াও ভবাই নাছিলোঁ যে জুবিন দাক এনেকৈ লাষ্টবাৰ এনেকৈ চাবলৈ পাম। মানে কি ক'ম, মানে মইতো চোৱাৰ পৰা ষ্টাৰ্টিঙৰ পৰা যেতিয়া জুবিন দা ওলাইছে তেতিয়াৰ পৰা মই শেষলৈকেই কান্দিছোঁ, আৰু মানে মোৰ ভাষা নাই। এতিয়াও এনেকুৱা লাগিছে যে জুবিন দা আছে আমাৰ মাজত, এতিয়াও যেন আহিব ক'ৰবাত কনচাৰ্ট কৰিব, ক'ব যে মই এনেই ধেমালি কৰিছিলোঁ। লাষ্টবাৰ বুলি নকওঁ, কিন্তু জুবিন দাক যাতে চাবলৈ আহে, যে আমি জুবিন দাক যেনেকৈ দেখিছিলোঁ, কিন্তু মানে এতিয়া এনেকুৱা লাগিছে যে নাই, দেখি পেলাই এনেকুৱা লাগিছে জুবিন দা আছে। মানে স্ক্ৰীণত যেতিয়া দেখিছোঁ এনেকুৱা লাগিছে, ইমান দিনৰ মূৰত মানে সেই 19 ছেপ্টেম্বৰ পিছৰ পৰা যেতিয়া এতিয়া দেখিছোঁ এনেকুৱা ফিল হৈছে জুবিন দা আছে সঁচাই। মানে এনেকুৱা যোনেই য'ত আছে অসমত জানো অলপমান টিকেট পোৱা এতিয়া অলপ প্ৰব্লেম হৈছে, কাৰণ সকলোৱে মানে জুবিন দাক এনেকৈ ছবিগৃহত চাব বিচাৰিছে।
চ' যেনেকেই পাৰে তেনেকৈ বা অলপ ৰৈ দি হ'লেও ৱেইট কৰক, টিকেট ডেফিনেটলি সকলোৱে পাব। তেওঁৰ চিনেমাখন এবাৰ আহি চাব। আৰু যদি তেওঁৰ মৃত্যুটো যদি স্বাভাৱিক নাছিল, আমি সকলোৱে এইটোৱে প্ৰে কৰিব পাৰোঁ যে তেওঁ জাষ্টিছ পাওক আৰু অতি সোনকালে তেওঁ জাষ্টিছ পাওক, সেইটোৱে বিচাৰোঁ। থেংক ইউ।